আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হ'ল আমাৰ ৰাজ্যৰ যিবিলাক সিনিয়ৰ সিটিজেন আছে, জ্যেষ্ঠ নাগৰিক আছে, সিহঁতে এই জ্যেষ্ঠ নাগৰিকত্বৰ প্ৰমাণপত্ৰ উলিয়াব পাৰিব। সেৱা সেতু পৰ্টেলটোৰ জৰিয়তে আমি এই জ্যেষ্ঠ নাগৰিকত্ব অৰ্থাৎ সিনিয়ৰ সিটিজেনৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিম। এপ্লিকেশ্যনটো সাবমিট কৰোঁতে যদি কিবা আমালোকৰ প্ৰব্লেম হয় তেতিয়া হয়তো লেট হৈ যায়। যদি ভালকৈ আমি এপ্লাই কৰিব পাৰোঁ, য'ত যিটো ডেটা লাগে, যি ডকুমেণ্ট লাগে প্ৰপাৰলি দিব পাৰোঁ, তেনেহ'লে খুব কম সময়ৰ ভিতৰতে আমাৰ সিনিয়ৰ সিটিজেন চাৰ্টিফিকেটটো ইছ্যু হৈ আহে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চালে আপোনালোকে গোটেইখিনি ডিটেইলছ বুজি পাব কেনেকৈ আমি ঘৰত বহিয়েই সিনিয়ৰ সিটিজেন চাৰ্টিফিকেটটো এপ্লাই কৰিব পাৰিম। সিনিয়ৰ সিটিজেন চাৰ্টিফিকেটটো এপ্লাই কৰিবলৈ হ'লে ফাৰ্ষ্ট আমাক সেৱা সেতু পৰ্টেলটো ওপেন কৰি ল'ব লাগিব। সেৱা সেতু পৰ্টেলটো ওপেন কৰাৰ পিছত আমি এই সাৰ্ভিসেছ অপশ্যনটোলৈ যাম। ইয়াতে ক্লিক কৰিম। সাৰ্ভিসেছত ক্লিক কৰাৰ পিছত এইটো পেজ খোল খাব। এই পেজটোত আমি ফিল্টাৰ সাৰ্চ লগাম। ইয়াতে আমি জেনাৰেল এডমিনিষ্ট্ৰেশ্যন এই ডিপাৰ্টমেণ্টটো সিলেক্ট কৰিব লাগিব। জেনাৰেল এডমিনিষ্ট্ৰেশ্যন এইটো সিলেক্ট কৰি ইয়াতে এপ্লাই কৰি দিম। এপ্লাই কৰিলে জেনাৰেল এডমিনিষ্ট্ৰেশ্যনৰ অধীনত চিনেমা লাইসেন্স, ইছুৱেঞ্চ অফ নেক্সট অফ কিন চাৰ্টিফিকেট, ইছুৱেঞ্চ অফ সিনিয়ৰ সিটিজেন চাৰ্টিফিকেট আৰু ৰিনিউৱেল অফ চিনেমা লাইসেন্স, এই কেইটা চাৰ্টিফিকেট বা লাইসেন্সৰ কাৰণে আমি জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত এপ্লাই কৰিব পাৰোঁ। আমি আজি ডিছকাছ কৰিম ইছুৱেঞ্চ অফ সিনিয়ৰ সিটিজেন চাৰ্টিফিকেট। ইয়াতে আমি এই এপ্লাই বুটনটো আছে, এপ্লাই বুটনটোত আমাক ক্লিক কৰিব লাগিব। এতিয়া ইছুৱেঞ্চ অফ সিনিয়ৰ সিটিজেন ইয়াতে এপ্লাই নাও আছে আৰু গাইডলাইনটো আছে। প্ৰথম গাইডলাইনটো দিয়া আছে কেনেকৈ আমি সেৱা সেতু পৰ্টেলটোত ৰেজিষ্টাৰ কৰি ল'ম, তাৰপিছত আমি এপ্লাই কৰিম ফৰ্মটো খুলি। আৰু যিটো ৰিকুৱাৰমেণ্ট আছে, এই ৰিকুৱাৰমেণ্টত আমাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেইখিনি দেখুৱাইছে। ছাপৰ্টিং ডকুমেণ্ট কি লাগিব, ছাপৰ্টিং ডকুমেণ্টৰ কাৰণে এই কেইটা বস্তু আমাক লাগিব। ফাৰ্ষ্ট কৈছে ফৰ প্ৰুফ অফ এজ প্ৰুফ দিব লাগিব। আমি যে সিনিয়ৰ সিটিজেন হৈছোঁ তাৰ এজ প্ৰুফটো দিব লাগিব। এজ প্ৰুফ কি দিব লাগিব, এনিৱান অফ বিলো ইজ একচেপ্টেড এজ পাৰ দ্য এপ্লিকেবিলিটি, মেণ্ডেটৰী হয় এইটো। মেণ্ডেটৰীত কি ডকুমেণ্ট আপোনালোকে এজ প্ৰুফ হিচাপে দিব পাৰিব, ভেলিড পাছপৰ্ট, পান কাৰ্ড, পেনশ্যন পে'মেণ্ট অৰ্ডাৰ, PPO যিটো থাকে ছাৰ্ভিচমেনবিলাকৰ পেনশ্যন পে'মেণ্ট অৰ্ডাৰ ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি, নাইবা 4 নম্বৰত মেৰিজ চাৰ্টিফিকেট ইন কেছ অফ চেঞ্জ অফ নেম অফ ওমেন। হয়তো আগৰ দিনত বা এতিয়াও কি হৈ আছে, বিয়াৰ পিছত ওমেনবিলাকৰ নামৰ যিটো চাৰনেম থাকে সেই চাৰনেমটো বহুতে চেঞ্জ কৰা দেখা যায়। তেনেকুৱা ক্ষেত্ৰত মেৰিজ চাৰ্টিফিকেটটো দিব লাগিব। স্কুল চাৰ্টিফিকেট, বেংক পাছবুক উইথ ফটোগ্ৰাফ। ইন এবচেঞ্চ অফ এবভ ডকুমেণ্ট, এই কেইটা ডকুমেণ্টৰ ভিতৰত যদি এটাও নাথাকে তেনেহ'লে দি এপ্লিকেণ্ট উইল ছাবমিট এ চাৰ্টিফিকেট টু বি ইছ্যুড বাই গাঁওবুঢ়া অৰ লোকেল মৌজাদাৰ নাইবা গাঁওবুঢ়াৰ পৰা চাৰ্টিফিকেট লৈ এজ প্ৰুফটো দিব পাৰিব। যদি এই কেইটা ডকুমেণ্ট ভেলিড পাছপৰ্ট, পেন কাৰ্ড, পেনশ্যন পে'মেণ্ট অৰ্ডাৰ অৰ মেৰিজ চাৰ্টিফিকেট অৰ স্কুল চাৰ্টিফিকেট অৰ বেংক পাছবুক উইথ ফটোগ্ৰাফ এইকেইটা যদি এটাও নাথাকে তেনেহ'লে গাঁওবুঢ়াৰ পৰা নাইবা মৌজাদাৰৰ পৰা চাৰ্টিফিকেট উলিয়াই সেইটো জমা দিলেও একচেপ্ট হৈ যাব। নাম্বাৰ 2 কৈছে প্ৰুফ অফ ৰিটায়াৰমেণ্ট, এনিৱান অফ বিলো ইজ একচেপ্টেড এজ পাৰ দ্য এপ্লিকেবিলিটি, এইটো মেণ্ডেটৰী হয়। প্ৰুফ অফ ৰিটায়াৰমেণ্ট দিব লাগিব। কপি অফ 1966 ভোটাৰ লিষ্ট দিব লাগিব ফৰ আদাৰ দেন গভ ছাৰ্ভেণ্ট। ইয়াতে প্ৰুফ অফ ৰিটায়াৰমেণ্ট বুলি অপশ্যনটো দিছে যদিও একচুৱেলি যদি চাকৰি কৰে তেনেহ'লে যদি চাকৰি কৰিছিলে প্ৰুফ অফ ৰিটায়াৰমেণ্ট দিব লাগিব। যিটো আমাৰ PPO বুক থাকে, প্ৰুফ অফ ৰিটায়াৰমেণ্টৰ কাৰণে গভ ছাৰ্ভেণ্টৰ কাৰণে যিটো PPO বুক থাকে সেইটো জেৰক্স মাৰি দিলে হৈ যাব বা স্কেন কৰি দিলে হৈ যাব। আৰু যদি চাকৰি নকৰে আদাৰ দেন গভ ছাৰ্ভেণ্ট, সিহঁতে ক'ৰ পৰা পেনশ্যন বুক দিব, গতিকে সিহঁতে 1966ৰ ভোটাৰ লিষ্ট, কপি অফ 1966 ভোটাৰ লিষ্ট দিলেও হৈ যাব। ফৰ প্ৰুফ অফ ৰেচিডেঞ্চ কি দিব লাগিব,
ৰেশন কাৰ্ড দিব পাৰে, পাছপোৰ্ট দিব পাৰে, ভোটাৰ আইডি কাৰ্ড দিব পাৰে, দিলে প্ৰুফ অফ ৰেচিডেন্স হৈ যাব। আৰু পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এটা আপলোড কৰিব লাগিব আৰু এনি আদাৰ ডকুমেন্টছত যেটো আমাৰ এপ্লিকেশন ফৰ্ম থাকে হাৰ্ড কপি যেটো আমি উলিয়াই লম ই ডিস্ট্ৰিক্টৰ পৰা যেটো হাৰ্ড কপি উলিয়াই লম হেটো আমি এনি আদাৰ অপশন যেটো আছে তাতে আমি আপলোড কৰি দিম। এই কেইটাই মেইন ডকুমেন্ট হল সিনিয়ৰ সিটিজেন সাৰ্টিফিকেট এপ্লাই কৰাৰ কাৰণে। সিনিয়ৰ সিটিজেন সাৰ্টিফিকেট এপ্লাই কৰিবলৈ হলে আমি ইয়াতে এপ্লাই নাও অপশনটো লৈ ক্লিক কৰিম, কৰি ইয়াতে আপোনালোকে সিটিজেন হিচাপে ফাৰ্ষ্টতে লগইন কৰি সোমাব লাগিব। যদি লগইন আইডি নাথাকে ভিডিওৰ ডেসক্ৰিপশনত মোৰ এটা ভিডিওৰ লিংক দিয়া আছে কেনেকৈ সেৱা সেতুত ৰেজিষ্ট্ৰেচন কৰা হয় হেতু চাই ৰেজিষ্ট্ৰেচন কৰিব, তাৰ পিছত লগইন কৰিব। আমি যেহেতু নিজে কৰিম, সিনিয়ৰ সিটিজেন বিলাকে ঘৰত বহিও কৰিব পাৰে, গতিকে ইয়াতে আমি সিটিজেন সিলেক্ট কৰিম। সিটিজেন সিলেক্ট কৰি ইয়াতে আমি লগইন কৰিব লাগিব। লগইন অপশনটোত ক্লিক কৰাৰ লগে লগে আমি যেটো সেৱা সেতু পোৰ্টেলত যিকোনো কামৰ কাৰণে লগইন আইডি আৰু পাসওয়াৰ্ড বনাইছিলো হেটো আমাৰ ওপেন হৈ আহিব। এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা খুলি আহিব। লগইন অপশনটোত ক্লিক কৰিলে ইয়াতে আমি ইউজাৰ নেম নাইবা মোবাইল নাম্বাৰ যিকোনো এটা দি লগইন কৰিব পাৰো। পাসওয়াৰ্ড ইয়াতে দিম আৰু আই কনসেন্ট এইটো সিলেক্ট কৰি সাইন ইন কৰি লম। আমি ইউজাৰ নেম নাইবা মোবাইল নাম্বাৰ দি পাসওয়াৰ্ড লগাই লগইন অপশনটোত ক্লিক কৰিলে এনেকুৱা ধৰণৰ খুলি আহিব। আমি যেহেতু ডিজিলকাৰ ইউজ নকৰিম গতিকে এইটো স্কিপ নাও কৰি ভিতৰলৈ সোমাই যাম। ভিতৰলৈ সোমাই যোৱাৰ পিছত আমাৰ যেটো অনলাইন ফৰ্ম আছে সেই ফৰ্মটো খোল খাই আহিব। আৰু ইয়াতেও দিয়া আছে কি ডকুমেন্ট লাগিব, চাৰ্জ কিমান হ'ব, সবখিনি ইয়াতে দিয়া আছে। ফাৰ্ষ্টত আমি ইয়াতে এপ্লিকেন্টস নেম লিখিব লাগিব। এপ্লিকেন্টস নেমৰ পিছত এপ্লিকেন্টসৰ জেন্ডাৰটো ইয়াৰ পৰা সিলেক্ট কৰি মেল ফিমেল ট্ৰান্সজেন্ডাৰ যেটো হয় জেন্ডাৰ হেটো সিলেক্ট কৰি লম। ইয়াতে মোবাইল নাম্বাৰটো আপোনালোকৰ লগইন কৰোতে বা ৰেজিস্টাৰ কৰোতে যেটো মোবাইল নাম্বাৰ দিয়া আছিল সেই মোবাইল নাম্বাৰটো ডিসপ্লে হ'ব। তাৰ পিছত ইয়াতে আমাৰ নেম অফ স্পাউস এটো কম্পালসৰি নহয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মেল হলে ওয়াইফৰ নাম দিব আৰু ফিমেল হলে হাজবেন্ডৰ নাম দিব। তাৰ পিছত ডেট অফ বাৰ্থ ইয়াতে লিখিব, আপোনালোকৰ ডেট অফ বাৰ্থ যেটো হয় হেটো লিখিব। ইয়াতে বয়সটো অটোমেটিক ডিসপ্লে হৈ যাব। ইয়াতে ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে বয়সটো ডিসপ্লে হৈ যাব। ইয়াতে ফাদার্স নেম দিব, আইডেন্টিফিকেশন মার্ক কিবা থাকিলে দি দিব পাৰে, অকুপেশন দিব, আপুনি কি কৰে, যদি ৰিটায়াৰ্ড পারসন হয় ৰিটায়াৰ্ড লিখিব, নাইবা আপুনি যদি কাল্টিভেটৰ হয় নাইবা বিজনেসম্যান হয়, যি হয় আপোনাৰ অকুপেশন হেতু অকুপেশনটো ইয়াতে ভৰাই দিব। ব্লাড গ্ৰুপটো কম্পালসৰি হয়, ব্লাড গ্ৰুপ এ প্লাস মাইনাস বি পজিটিভ নেগেটিভ ও পজিটিভ নেগেটিভ ব্লাড গ্ৰুপ যেটো হয় হেটো ইয়াতে ভৰাই দিব। তাৰ পিছত সার্ভিস টাইপ অকুপেশন যোৱাৰ পিছত সার্ভিস টাইপ কি সার্ভিস কৰিছিলে বা কি কাম কৰে হেটো ইয়াতে লিখিব পাৰিব। ইয়াতে পেন কাৰ্ড নাম্বাৰটো কম্পালসৰি হয়, পেন কাৰ্ড নাম্বাৰটো লিখিব। এইখিনি এপ্লিকেন্টসৰ ডিটেইলছ খিনি গল। তাৰ পিছত এপ্লিকেন্ট এড্ৰেছ ভৰাব লাগিব। এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 আছে, এইখিনি কম্পালসৰি হয়। চাওক ষ্টাৰ মাৰ্ক লগোৱা আছে, গতিকে ইয়াতে হাউস নাম্বাৰ কোনটো স্ট্ৰীট থাকে, কোনটো ৰোডত থাকে, কোনটো ভিলেজত থাকে সব ইয়াতে ভৰাই যাব লাগিব। ইয়াতে এড্ৰেছ 1ত ভৰাব, এড্ৰেছ 2ত ভৰাব, হাউস নাম্বাৰ, স্ট্ৰীট নেম বা পথৰ নাম, ৰোডৰ নাম, ষ্টেট আসাম অটোমেটিক সিলেক্ট হৈ আছে কাৰণ আমি আসামৰ পৰা এপ্লাই কৰি আছো। ডিস্ট্ৰিক্টটো আপোনাৰ যি ডিস্ট্ৰিক্ট হয় ইয়াৰ পৰা এপ্লাই কৰোতে ইয়াৰ পৰা সিলেক্ট কৰিব। সাব ডিভিজন ইয়াৰ পৰা সিলেক্ট কৰিব। ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ লগে লগে আপোনাৰ ইয়াতে সাব ডিভিজনটো খোল খাই আহিব। সাব ডিভিজন কি হয়, আজিকালি সাব ডিভিজন বিলাক নরমালি কো ডিস্ট্ৰিক্ট হিচাপে ডিসপ্লে হৈ আছে। আপোনাৰ যেটো কো ডিস্ট্ৰিক্ট হয় হেটো সিলেক্ট কৰিব। সার্কেলটো ইয়াতে সিলেক্ট কৰিব। যদি সাব ডিভিজন ইয়াতে সিলেক্ট কৰাৰ লগে লগে ইয়াতে সার্কেলৰ নামটো আহিব, সার্কেলটো সিলেক্ট কৰিব। তাৰ পিছত মৌজা আহিব, মৌজা সিলেক্ট কৰিব। তাৰ পিছত ভিলেজ আহিব, ইয়াতে আপুনি যেটো এই মৌজাৰ অধীনত যেটো ভিলেজত থাকে হেটো আপুনি সিলেক্ট কৰি লব। ইয়াতে হাউস নাম্বাৰ লিখিব, ইয়াতে থানাৰ নাম লিখিব, পোস্ট অফিস লিখিব, পিন নাম্বাৰ লিখিব। এইখিনি হল এড্ৰেছ ডিটেইলছ। আদাৰ ডিটেইলছত আপোনাৰ পৰা কি বিচাৰিছে, আপোনাৰ কাষ্ট বিচাৰিছে, আপুনি জেনাৰেল এসটি এসসি ওবিসি এমওবিসি যি হয় হেটো সিলেক্ট কৰিব। এক্স সার্ভিসম্যান হয় নেকি, ইয়েস নো ইয়াতে সিলেক্ট কৰিব। আপুনি যদি এক্স সার্ভিসম্যান মানে ফৌজ ডিপাৰ্টমেন্টত কাম কৰা, ইয়াতে আপুনি সংখ্যালঘু হয় ইয়েস নো হেটো লিখিব। তাৰ পিছত ইজ ফলিং আন্ডাৰ বিপিএল, বিপিএল হয় নেকি, বিপিএল হলে ইয়েস নহলে নো লিখিব।
গেটিং এনি এলাউন্স পেনশন কিবা পায় নেকি গেটিং এনি এলাউন্স ইয়াতে পেনশনৰ কথা কৈছে কোনোবাই বৃদ্ধ ভাতা পায় কোনোবাই কিবা কিবি ভাতাবিলাক পায় এলাউন্সবিলাক পায় নাইবা ৰিটায়াৰমেণ্ট মানুহবিলাকে পেনশন পায় ইয়াতে পেনশনটো ইয়েছ কৰিব যদি পেনশন পায় আৰু যদি পেনশন নাপায় তেনেহলে নো কৰিব ইয়াতে ইয়েছ কৰাৰ লগে লগে পেনশন পোৱা বুলি কোৱাৰ লগে লগে এলাউন্স ডিটেইলছ কিহৰ ভাতা পায় সার্ভিসৰ কাৰণে পেনশন পায় নে সরকারিভাবে বৃদ্ধ যেটো ভাতা হেইটো পায় হেইখিনি ইয়াতে ভৰাই লব গোটেইখিনি ভৰোৱাৰ পিছত আমি সেভ এন্ড নেক্সট কৰিম নেক্সট কৰাৰ পিছত আৰু শিওৰ বুলি কৈছে আমি ইয়েস কৰি দিম ইয়েস কৰি প্ৰসিড কৰিম আমাৰ নেক্সট স্টেপটো লৈ আমি গুছি যাম আমি ইয়েস কৰাৰ লগে লগে আমাৰ অ্যাটাচমেন্ট অপশনটো খোল খাই যাব অ্যাটাচমেন্টত আমাক পাসপোর্ট সাইজ ফটোগ্রাফ ইয়াতে ফটোগ্রাফ আপলোড কৰি লম ইয়াতে সিলেক্ট কৰি যত ফটোটো আপোনালোকে সেভ কৰি ৰাখিছে আপলোড কৰি লব এনেকৈ ডকুমেন্টখিনি প্ৰুফ অফ ৰিটায়াৰমেন্ট ইয়াতে দিব প্ৰুফ অফ ৰিটায়াৰমেন্ট অৰ 66 অৰ ভোটাৰ লিষ্ট যেটো হয় এটো দিব এজ প্ৰুফ কি দিছে পেন কাৰ্ড আধাৰ কাৰ্ড পাসপোর্ট যি দিছে ইয়াতে সেই হিচাপে দি দিব নরমালি পেন কার্ডটো দি দিব পেন কার্ডত সকলোৰে ডেট অফ বাৰ্থটো থাকি যায় এড্ৰেছ প্ৰুফ হিচাপে কি ডকুমেন্ট ইউজ কৰিছে ৰেশন কাৰ্ড ভোটাৰ আইডি পাসপোর্ট যি ইউজ কৰিছে হেইটো দি দিব তাৰ পিছত আদাৰ ডকুমেন্টত কি দিব পাৰে ইলেক্ট্ৰিসিটি বিল দিব পাৰে ভোটাৰ লিষ্ট আৰু আদাৰ সাপোর্টিং ডকুমেন্ট ইয়াতে আপোনালোকে সেই ফৰ্মটো ভৰাই দিব পাৰে দি এইখিনি আপলোড কৰি ল'ব গোটেইখিনি ডকুমেন্ট আপলোড কৰাৰ পিছত সেভ এন্ড নেক্সট ক্লিক কৰিব ইয়াতে সেভ এন্ড নেক্সট ক্লিক কৰিলে ইয়াতে গোটেইখিনি ফৰ্মটো খোল খাই যাব এবাৰ চেক কৰি ল'ব চেক কৰি লোৱাৰ পিছত ইয়াতে ডকুমেন্টখিনি এবাৰ ভিউ কৰি ল'ব ভিউ কৰি লোৱাৰ পিছত মেক পেমেন্ট কৰি ল'ব মেক পেমেন্ট অপশনটো গলে আপোনালোকক কিমান পেমেন্ট কৰিব লাগিব হেইটো ডিসপ্লে হ'ব আপোনালোকে ইউপিআই নাইবা ডেবিট কাৰ্ড নাইবা কিউআৰ স্ক্যান কৰিও পেমেন্টটো কৰিব পাৰে এইটো অলপ সময় লয় আজিকালি এনেকৈ পেমেন্ট কৰাৰ অপশনটো লৈ গুছি যাব এই পেমেন্ট অপশনটো লৈ গৈ পেমেন্ট গেটৱেত গৈ আপোনালোকে এটো আইডিএফসি বেংক ইয়েস বেংক যিকোনো এটা সিলেক্ট কৰি আপোনালোকে পেমেন্ট কৰি দি দিব পাৰে নেক্সট স্টেপখিনি ফলো কৰি এনেকৈয়ে আমি নিজেই সিনিয়ৰ সিটিজেন সাৰ্টিফিকেটৰ কাৰণে ঘৰত বহিয়ে আবেদন কৰিব পাৰো আৰু ঘৰত বহিয়ে হেইটো ডাউনলোড কৰি প্ৰিন্ট কৰি আমি আমাৰ প্ৰয়োজনীয় কামত আমি হেইটো লগাব পাৰিম